365 ডিজিটেল গুৱাহাটীত দুৰ্ঘটনাত পতিত বলিউডৰ বিশিষ্ট অভিনেতা সহ পত্নী দুৰ্ঘটনাত বলিউডৰ অভিনেতা আশিষ বিদ্যাৰ্থী সহ পত্নী যথেষ্ট আঘাতপ্ৰাপ্ত হৈছে আৰু জু ৰোডত তীব্ৰবেগী বাইকে খুন্দিওৱাৰ ফলতে দুৰ্ঘটনা সংঘটিত হয় আমি এই সন্দৰ্ভত সবিশেষ জনাবলৈ চেষ্টা কৰিম আৰু এবাৰ গুৱাহাটীত দুৰ্ঘটনাত পতিত বলিউডৰ বিশিষ্ট অভিনেতা সহ পত্নী দুৰ্ঘটনাত বলিউডৰ অভিনেতা আশিষ বিদ্যাৰ্থী সহ পত্নী আঘাতপ্ৰাপ্ত হয় জু ৰোডত বাইকে খুন্দিয়ালে আশিষ বিদ্যাৰ্থীৰ লগতে পত্নী আৰু দ্ৰুতবেগী বাইকৰ খুন্দাত আহত আশিষ বিদ্যাৰ্থী পত্নী ৰূপালী বৰুৱাও আহত দুইকে ভৰ্তি কৰোৱা হৈছে এখন ব্যক্তিগত চিকিৎসালয়ত আৰু জু ৰোডৰ এখন ৰেষ্টুৰাৰ সন্মুখত নিশাৰ ভাগত এই দুৰ্ঘটনা সংঘটিত হয় দ্ৰুতবেগী বাইকে খুন্দোৱাৰ ফলতেই বলিউডৰ অভিনেতাগৰাকী আৰু পত্নীসহ যথেষ্ট আহত হৈছে গুৰুতৰভাৱে আহত বাইক আৰোহীগৰাকীক জিএমচিএইচত ভৰ্তি কৰোৱা হয় আৰু গুৱাহাটীত এবাৰ দেখিবলৈ পোৱা গৈছে দুৰ্ঘটনাত পতিত বলিউডৰ বিশিষ্ট অভিনেতা সহ পত্নী এখন দ্ৰুতবেগী বাইকে ৰেষ্টুৰাৰ সন্মুখত থকাৰ সন্মুখতেই প্ৰচণ্ড জোৰে আহি খুন্দা মাৰে যাৰ ফলত বলিউডৰ অভিনেতা আশিষ বিদ্যাৰ্থী সহ পত্নী যথেষ্ট আহত হৈছে তেওঁলোকক এই মুহূৰ্তত ব্যক্তিগত চিকিৎসালয়ত তেওঁলোক চিকিৎসাধীন হৈ আছে তাৰ সমান্তৰালকৈ যিখন বাইকেৰে আচলতে খুন্দা মাৰিছিল সেই বাইকৰ আৰোহী যথেষ্ট আহত হৈছে সমগ্ৰ ঘটনাত আৰু জিএমচিএইচত বাইক আৰোহী চিকিৎসাধীন অৱস্থাত আছে দ্ৰুতবেগী বাইকৰ খুন্দা তেনেদৰে এতিয়া বলিউডৰ অভিনেতা আশিষ বিদ্যাৰ্থী আৰু তেওঁৰ পত্নী ৰূপালী বৰুৱা যথেষ্ট আহত হোৱা পৰিলক্ষিত হয় এখন ৰেষ্টুৰাৰ সন্মুখত এই দুৰ্ঘটনা সংঘটিত হৈছে আৰু ৰেষ্টুৰাৰ সন্মুখত থকাৰ সময়তেই তীব্ৰ বেগত অহা এখন বাইকে খুন্দা মাৰে যাৰ ফলত যথেষ্ট আহত হ'বলগীয়া হয় পত্নীসহ বলিউডৰ অভিনেতা আশিষ বিদ্যাৰ্থী আৰু আনহাতে সেই বাইক আৰোহীগৰাকীও যথেষ্ট আহত হৈছে জিএমচিএইচত চিকিৎসাধীন বুলি জানিব পৰা যায় আৰু এইবাৰ দুৰ্ঘটনাত বলিউডৰ অভিনেতা আশিষ বিদ্যাৰ্থী সহ পত্নী যথেষ্ট আহত হয় জু ৰোডত বাইকে খুন্দিয়ালে আশিষ বিদ্যাৰ্থীৰ লগতে পত্নী দ্ৰুতবেগী বাইকৰ খুন্দাত আহত আশিষ বিদ্যাৰ্থী তাৰ লগতে পত্নী ৰূপালী বৰুৱাও আহত দুইকে ভৰ্তি কৰোৱা হৈছে এখন ব্যক্তিগত চিকিৎসালয়ত আৰু দৃশ্যক দেখুৱাইছোঁ এইখন বাইকেই আচলতে খুন্দা মাৰিছিল প্ৰচণ্ড জোৰে মৰা খুন্দাৰ ফলতেই যথেষ্ট আহত হয় আৰু আনহাতে চালকগৰাকীও আহত হৈছে জিএমচিএইচত চিকিৎসাধীন বুলি জানিব পৰা যায় তাৰ সমান্তৰালকৈ বলিউডৰ অভিনেতা আশিষ বিদ্যাৰ্থী আৰু তেওঁৰ পত্নী যথেষ্ট আহত হয় তেওঁলোকক এখন ব্যক্তিগত হাস্পতালত ভৰ্তি কৰোৱা হয় জু ৰোডৰ এখন ৰেষ্টুৰাৰ সন্মুখতেই নিশাৰ ভাগত দুৰ্ঘটনা সংঘটিত হয় আৰু গুৰুতৰভাৱে আহত বাইক আৰোহীগৰাকীক জিএমচিএইচত ভৰ্তি কৰোৱা হৈছে এই সন্দৰ্ভত আমাৰ ওচৰত এক মন্তব্য আহি পৰিছে মন্তব্য শুনাই ল'ব বিচাৰিছোঁ চাৰে দহটা মানত তাৰমানে আমাৰ এই হেৰি আশিষ বিদ্যাৰ্থী ছাৰতে খাবলৈ আহিছিল আমাৰ গুৱাহাটী এড্ৰেছৰ ৰেষ্টুৰেণ্টত খাবলৈ আহিছিলে আহোঁতে খালে খোৱা লোৱা হোৱাৰ পিছত যাব ওলাওঁতে মানে ছাৰহঁতে ওলাইছে ইয়াৰ পৰা ওলাই গ'লে গাড়ীখন আহি পোৱা নাছিল অলপমান টাইম লাগিলে গাড়ীখন অহাতে টাইম লাগিল যেতিয়া মানে আমাৰ গেটৰ সন্মুখত আছিল খাৰা হৈ থিয় হৈ আছিলে তাৰপিছতে গাড়ী আহিলে ইয়াত দুজন উঠিলে গাড়ীত দুজন আৰু ৰাস্তাটো পাৰ হৈ গ'ল যিপিনে দোকানত যাম বুলি ভাবিছিল কিজানি তামোল চামোল খাবলৈ সেনেকাতে বিপৰীত এইটো চাইডৰ পৰা গণেশগুৰি চাইডৰ পৰা মানে এখন বাইক আহিছে অলপ স্পীড আছে গাড়ী এই আহি থাকোঁতে বাইকখন মানে মানুহকেইজন পাৰ হৈ আছে ঠিক তেখেতক অলপ বাচাব খোজাওঁতে মানে এই বাইকখন এক্সিডেণ্ট হ'ল তেওঁলোক দুখ পাইছে মানে বাইদেউজনৰ মানে লাগিছে গাত অলপ পত্নী গৈ আছিলে পাৰ হৈ আছিলে ৰাস্তাটো মানে ইপিনৰ পৰা গণেশগুৰি চাইডৰ পৰা অহাতে মানে তাতে এক্সিডেণ্টটো হ'লে আৰু আমাৰ এই অসমীয়া হেৰি চিনেমাত এজন কাম কৰে এক্টৰ বহুত পুৰণা আৰু 4-5জন মান আছে এই মানে ল'ৰাজন একদম পৰি আছে মানে বহুত সময় মানে অচেতনেই আৰু তাৰপিছতে আমি কিছুমান ল'ৰা গৈ এনে চাইডত অনা গ'ল তাত মানে অলপমান পানী চানী দিয়া গ'ল মূৰে জোৰে কিন্তু হেৰি নাই আৰু হুচ নাই আৰু আশিষ ছাৰৰ মানে অলপমান কষ্ট পাইছে আৰু দুখ পাইছে পৰি গৈছে বাইদেউজন পৰি গৈছে মানে আশিষ ছাৰে ধৰিব খোজোতে এনেকে মানে মূৰত আঘাত পাইছে আৰু মই বৰ বিশেষ একো দেখা নাই কিন্তু খালি জাষ্ট মই দেখা পালো যে বাইক আৰোহী এজন আহিছিলে আহি পেলাই তাতে পৰি আছিলে
আমাৰ এইখিনিতে হোটেলৰ সন্মুখতে গুৱাহাটী এড্ৰেছৰ হোটেলৰ সন্মুখতে just পৰি আছিলে খালি মই তিৰোতা এজনী দেখিছো আৰু লগত আশীষ বিদ্যাৰ্থী যেন লাগিছে আৰু আশীষ বিদ্যাৰ্থী ঠিকে আছিলে আৰু এই যিজন তিৰোতা খুন্দাইছিলে তেখেত অলপ মানে সেই হৈছিলে আৰু নহয় যিজন ৱাইফজন অলপ কিবা দুখ পাইছিলে সেইখিনি মই দেখা নাই মই 11:35 মান হৈছে আমাৰ ডিউটি জাষ্ট চাগে হ'ব পাৰে মই দেখা নাই দেখিলে পিছত আৰক্ষী আহিলে আহি মেলি চাগে হস্পিটেল লৈ গ'ল